কামাৰগাঁও ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰ চৌহদত অগ্নিকাণ্ড। বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত কামাৰগাঁৱত অৱস্থিত কামাৰগাঁও ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰ চিকিৎসালয়খনৰ চৌহদত কালি সন্ধিয়া প্ৰায় 9 বজাত সংঘটিত হয় এক অগ্নিকাণ্ড। খবৰ অনুসৰি চিকিৎসালয়খনৰ কৰ্মচাৰীয়ে চিকিৎসালয়খনৰ চৌহদতেই জাবৰ পুৰিবলৈ জুই লগাই দিয়াত সেই জুই ক্ৰমশ বিয়পি গৈ ওচৰত থকা এডাল গছত লগাত ক্ৰমশ ভয়ংকৰ ৰূপ লয় এই অগ্নিকাণ্ডই আৰু এই অগ্নিকাণ্ডত প্ৰায় সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে গছডাল। অৱশ্যে তাৰ পিছতেই হোৱা দোৱা লগাত আৰু আৰক্ষীক খবৰ দিয়াত কিছু সময় পিছতেই অগ্নি নিৰ্বাপক বাহিনীৰ দল আহি জুই নুমাবলৈ সক্ষম হয়। ফলত এক ভয়ানক বিপদৰ পৰা ৰক্ষা পৰে কামাৰগাঁৱৰ চিকিৎসালয়খন। অৱশ্যে খবৰ অনুসৰি অনাকাংক্ষিতভাৱে সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো এজন লোক। কেনেকৈ লাগিল ছাৰ? জুইটো কেনেকৈ লাগিল? জুইটো এবাৰ লাগিছে, ইয়াত জ্বলাই দিছিল নহয়। মানে এই বতাহত ফিৰিঙি যাব পাৰে। ইয়াতে কাম কৰা মানুহে মানে সেই কৰিছিল আৰু কাম কৰিব দিছিলে যে ডিপাৰ্টমেণ্টৰ পৰা চাফাই কাম কৰিব দিছিল, দুজন আহোঁ কৰিছিল। কামাৰগাঁৱৰ পৰা অজয় কুমাৰ ৰিপৰ্ট, নিউজ টাইম 3।